হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, নুৰুল আলম নাজু ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি অসমীয়া ভাষা ব্যাকৰণ আৰু সাহিত্য সম্পৰ্কে অতি দৰকাৰী 20টা প্ৰশ্ন আগবঢ়াইছোঁ আপোনালোকৰ বাবে। আৰু এই প্ৰশ্নসমূহ DLED এণ্ট্ৰেন্স এক্সাম 2025 আৰু BEd এণ্ট্ৰেন্স এক্সাম 2025ৰ বাবে অতি গুৰুত্বপূৰ্ণ। অসমীয়া ভাষা খণ্ডৰ এয়া 5 নম্বৰ ভিডিঅ' হয়। ইতিমধ্যে 4টা ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে পুনৰ অসমীয়া খণ্ডৰ ভিডিঅ' আপলোডৰ বাবে পৰামৰ্শ আগবঢ়াইছে। আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে আজিৰ ভিডিঅ'টি আগবঢ়োৱা হৈছে। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আজিৰ প্ৰথম প্ৰশ্ন, গৌণ শব্দৰ অৰ্থ হৈছে। ইয়াত বিকল্প দিছে 4টা: ততালিকে, চিৰকলীয়া, অকলশৰীয়া, অপ্ৰধান। এই বিকল্পসমূহৰ শেষৰ যিটো বিকল্প, এই 4টা বিকল্পৰ শেষৰ বিকল্প অপ্ৰধান, এয়া হৈছে গৌণ শব্দৰ অৰ্থ। ইয়াৰ অন্য অৰ্থ যেনেকৈ উপৰুৱা বা যিটো মুখ্য নহয়। মুখ্য শব্দৰ বিপৰীত শব্দ হৈছে গৌণ। নিশ্চয় এতিয়া গম পাইছে যে গৌণ মানে কি বুজায়। নত্যবিধিৰ নিয়মত তলৰ কোনটো বানান ভুলকৈ দিয়া আছে? ইয়াত চাওক, কৰ্ণ, ঋণ, তৃণ আৰু বৰষুণ। ইয়াৰে বৰষুণ শব্দটো ভুলকৈ দিয়া আছে। ইয়াৰ শুদ্ধ বানানটো হ'ব, এইটো দন্তনৰ ঠাইত কি হ'ব? মূৰ্ধন্য হ'ব। ইয়াৰ নিয়ম এইটো: একেটা পদত থকা ৰি, ৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্তন্য মূৰ্ধন্য হয়, যেনেকৈ বৰ্ণ, জীৰ্ণ আদি। আৰু আগৰ যিকেইটা আছিল ঋণ, তৃণ, এইকেইটা আপোনাৰ এই নিয়মমতে মূৰ্ধন্য হয়। পৰৱৰ্তী প্ৰশ্ন, হাত পাত এই জতুৱা খাণ্ড বাক্যৰ অৰ্থ হ'ল ক্ষমতাশালী, কামত সহায় কৰা, ভিক্ষাকৰ বা চুৰ স্বভাৱৰ। হাত পাত অৰ্থ হৈছে ভিক্ষাকৰ। আমাৰ গ বিকল্পটি হ'ব। বাকী কেইটানি কি বুজায়? ইয়াত চাওক, ক্ষমতাশালী মানে হৈছে হাত দীঘল মানে ক্ষমতাশালী বুজায়। হাত উজান দে, কামত সহায় কৰা। হাতলৰ মানে চুৰ স্বভাৱৰ। গতিকে হাত পাত ইয়াৰ অৰ্থ হৈছে ভিক্ষাকৰ বা মাগি খোৱা। যেনেকৈ বাক্যত ব্যৱহাৰ কৰিলে এনেকুৱা হ'ব: মোৰ এটা সন্মান আছে, মই টকাৰ কাৰণে তাৰ ওচৰত হাত পাতিব নোৱাৰোঁ। পৰৱৰ্তী বাক্য, এই প্ৰশ্নটি আপোনাৰ বাবে শুদ্ধ উত্তৰটি কমেণ্ট কৰি জনাব। তাকৰ শব্দৰ বিপৰীত শব্দ কি? সৰহ, পাতল, অনুচিত, মিতব্যয়ী। অসমীয়া সাহিত্য সম্পৰ্কে এই প্ৰশ্নটি, নেম দ্য ফাৰ্ষ্ট আছামিজ নভেল বেছড অন ট্ৰাইবেল লাইফ অফ আছাম। অসমৰ জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি লিখা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? বিকল্প দিছে মিৰি জীয়ৰী, ৰংমিলিৰ হাঁহি, মাকাম প্ৰতিমা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মিৰি জীয়ৰী। আৰু এই উপন্যাসখনি ৰজনীকান্ত বৰদলৈদেৱে ৰচনা কৰিছে আৰু তেখেতক ঔপন্যাসিক সম্ৰাট নামেৰেও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো ঘৰ শব্দৰ সমাৰ্থক শব্দ নহয়? আশী, নিলয়, ভৱন আৰু আৱাস। ইয়াৰে আশী শব্দটো আচলতে ঘৰ শব্দৰ সমাৰ্থক নহয়। আশী শব্দটো চকু শব্দৰ সমাৰ্থক হয়। নিম্নলিখিত কোনটো শব্দ বিপৰীত শব্দ ভুলকৈ দিয়া আছে? তপত, চেঁচা, গৃহস্থী, সন্ন্যাসী, ঘৰচীয়া, পোহনীয়া, গোপন, প্ৰকাশ। ইয়াত চাওক, তপত, চেঁচা এইটো বাৰু শুদ্ধ আছে। গৃহস্থী, সন্ন্যাসী এইটো শুদ্ধ। গোপন আৰু প্ৰকাশ এইটো শুদ্ধ আছে। ঘৰচীয়া আৰু পোহনীয়া এই শব্দটো আচলতে শব্দ আৰু বিপৰীত শব্দ নহয়। তাৰমানে এইটোৱে আমাৰ উত্তৰ, কাৰণ ঘৰচীয়া শব্দৰ বিপৰীত হ'ব লাগিছিল বনৰীয়া। সাহিত্য সম্পৰ্কে অন্য এটি প্ৰশ্ন, হু এমং দ্য ফলোয়িং ডাজন্ট বিলং টু দ্য 3 লুমিনাৰিজ অৱ দ্য জোনাকী এৰা। নিম্নলিখিত কোনগৰাকী ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয়? ইয়াত বিকল্প দি আছে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা। আমি নিশ্চয়সকলে জ্ঞাত যে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই তিনিগৰাকী ব্যক্তিক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। তাৰমানে এই জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালা নহয়। তাৰমানে অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হয়। নেম দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ লেংগুৱেজ। অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন কিতাপৰ নাম কি? কথাগীতা, জীৱন চৰিত্ৰ, ধৰ্মপুস্তক আৰু পাতালপুৰী। শুদ্ধ উত্তৰটি হৈছে ধৰ্মপুস্তক। আৰু এই গ্ৰন্থখনৰ লেখক হৈছে আত্মাৰাম শৰ্মা। 1813 চনত এই গ্ৰন্থখন প্ৰকাশ পাইছে। নেম দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অৱ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াতে বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। 10 নম্বৰ প্ৰশ্ন, বক্তাই কোৱা কথাখিনি হুবহু প্ৰকাশ কৰিলে তাক কি উক্তি বোলে? প্ৰত্যক্ষ, পৰোক্ষ, ইচ্ছাবাচক বাক্য, আদেশসূচক বাক্য। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক বিকল্প যিটো দি আছে প্ৰত্যক্ষ উক্তি। আৰু বক্তাই কোৱা কথাখিনিৰ অৰ্থৰ মিল ৰাখি অন্য ধৰণে প্ৰকাশ কৰিলে তাক পৰোক্ষ উক্তি বুলি কোৱা হয়। আমি নিশ্চয় সকলোৱে জ্ঞাত যে উক্তি বা যাক ইংৰাজীত নেৰেশ্যন বুলি কোৱা হয়,
স্পিচ ই দুই প্ৰকাৰৰ প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি নিম্নলিখিত কোনটো ব্যক্তিবাচক সৰ্বনাম তেখেত ইয়াত এনেকুৱা এতিয়া ইয়াৰে তেখেত শব্দটো ব্যক্তিবাচক সৰ্বনাম বাকিকিটা কি হয় আমি এবাৰ জানি লওঁ ব্যক্তিবাচক সৰ্বনাম যেনেকৈ মই আমি তুমি এইবিলাক হৈছে ব্যক্তিবাচক সৰ্বনাম স্থানবাচক সৰ্বনাম ইয়ালৈ তালৈ ক'ত মানে যিখিনি স্থান বুজায় ঠাইক বুজায় কালবাচক সৰ্বনাম যেনেকৈ সময় বুজায় যেটোৱে আজি কালি তাহানি তেতিয়া আৰু বিশেষণ সৰ্বনাম ইমান কেনেকুৱা হোৱা ইত্যাদি এইবিলাক হৈছে বিশেষণ সৰ্বনাম কথা ক'লে কিহৰ দক্ষতা বাঢ়ে বুধ শক্তি মানে বুজি পোৱাৰ শক্তি শ্ৰৱণ শক্তি মানে শুনাৰ শক্তি বিচাৰ শক্তি কিবা এটা বস্তু বিচাৰ কৰা আৰু ভাষা কোৱাৰ ইয়াৰ শুদ্ধ বিকল্প হৈছে ভাষা কোৱাৰ পৰৱৰ্তী প্ৰশ্ন লিখনৰ ক্ষেত্ৰত সহায় কৰা এবিধ উপাদান হ'ল আবৃত্তি কৰা ডায়েৰী লিখন উপন্যাস লিখন ওপৰ আটাইকেইটা শুদ্ধ ইয়াৰ হৈছে লিখন মানে আপোনাৰ ৰাইটিং স্কিল যদি বঢ়াবৰ ক্ষেত্ৰত আটাইতকৈ বেছি ভাল কাম হৈছে ডায়েৰী লিখন আমি দিনলিপি যেটো কওঁ এটো লিখি থাকিলে কি হ'ব আমাৰ যেটো লিখাৰ স্কিল যেটো ৰাইটিং স্কিল এয়া বৃদ্ধি পায় আবৃত্তি কৰিলে আপোনাৰ যেটো কথন মানে কোৱাৰ যে কৌশল হেতু বৃদ্ধি পাব 14 নম্বৰ প্ৰশ্নতে হো এমং দ্য ফলোইং ইজ নন এজ জ্ঞানমালিনীৰ কবি নিম্নলিখিত কোনগৰাকী ব্যক্তিক জ্ঞানমালিনীৰ কবি বুলি জনা যায় বিকল্প দিছে নবকান্ত বৰুৱা মফিজুদ্দিন আহমেদ হাজৰিকা যতীন্দ্ৰনাথ দুৱৰা ৰঘুনাথ চৌধুৰী শুদ্ধ বিকল্প মফিজুদ্দিন আহমেদ হাজৰিকা 15 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো ক্ৰিয়াবাচক বিশেষ্য লালন পালন মানুহ গাখীৰ শংকৰদেৱ ইয়াৰে ক বিকল্প লালন পালন ই হৈছে ক্ৰিয়াবাচক বিশেষ্য বাকি কিটনে কি বুজাইবাৰ জানিল মানুহ ই জাতিবাচক বিশেষ্য গাখীৰ বস্তুবাচক বিশেষ্য শংকৰদেৱ সংজ্ঞা বা নামবাচক বিশেষ্য এতে ক্ৰিয়াবাচক বিশেষ্য কাক কয় তাকে জানিল যি বিশেষ্য পদে ক্ৰিয়া বা কাৰ্যৰ নাম বুজায় তাক ক্ৰিয়াবাচক বিশেষ্য বোলে যেনেকৈ কান্দন নাচন শুৱন লিখন শয়ন ইত্যাদি শব্দবোৰ 15 নম্বৰ প্ৰশ্ন তলৰ কোনটো শব্দৰ অৰ্থ চাকি দ্বীপ 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 ওপৰ আটাইকেইটা শুদ্ধ এই দ্বীপ মানে হৈছে আমি যে আইল্যান্ড বুলি কওঁ সাগৰৰ মাজত যেটো থাকে এই দ্বীপ মানে বুজায় চাকি আর এই দ্বীপ কোনো অর্থ নাই বাৰু ওপৰ আটাইকেইটা শুদ্ধ এটো ভুল আমাৰ গতিকে আমাৰ খ বিকল্প এই দ্বীপ শব্দটোৱে চাকিক বুজায় 16 নম্বৰ প্ৰশ্ন ৰাধা কৃষ্ণ শব্দটো কি সমাস ইতৰেতৰ দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস তৎপুৰুষ সমাস ইয়াৰ শুদ্ধ বিকল্প ইতৰেতৰ দ্বন্দ্ব সমাস আমি নিশ্চয় সকলোৱে জ্ঞাত যে দ্বন্দ্ব সমাস তিনি প্ৰকাৰৰ হয় ইতৰেতৰ দ্বন্দ্ব সমাস সমাহাৰ দ্বন্দ্ব সমাস আৰু একশেষ দ্বন্দ্ব সমাস 17 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন নভেল পাতালপুৰি ৱাজ ৰিটেন বাই প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ লেখকৰ নাম কি প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰি ইয়াৰ লেখকজনৰ নাম কি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ হৰগোবিন্দ শৰ্মা নলিনীবালা দেৱী আৰু এলি আহমেদ শুদ্ধ বিকল্প হৈছে হৰগোবিন্দ শৰ্মা তেখেতে পাতালপুৰি নামৰ এই শিশু উপন্যাসখন লিখিছিল আৰু এয়া হৈছে প্ৰথমখন অসমীয়া শিশু উপন্যাস ল'ৰা ছোৱালী কাণত পৰা কথা বতৰাবোৰে কেনে চৰিত্ৰ গঠন কৰে নৈতিক চৰিত্ৰ অনুসন্ধানকাৰী চৰিত্ৰ দুষ্ট চৰিত্ৰ ওপৰ এটা নহয় নৈতিক চৰিত্ৰ মানে মৰেল ক্যাৰেক্টাৰ অনুসন্ধানকাৰী মানে ইনভেষ্টিগেটিং ক্যাৰেক্টাৰ আৰু দুষ্ট চৰিত্ৰ মানে উইকেট ক্যাৰেক্টাৰ ইয়াৰ শুদ্ধ বিকল্প হৈছে নৈতিক চৰিত্ৰ আৰু বাকি কিটা মানে খ গ আৰু ঘ এয়া অশুদ্ধ হয় 19 নম্বৰ প্ৰশ্নত দি আছে মেঘযুগ আলয় মেঘালয় এই সন্ধিটো তলৰ কোন প্ৰকাৰৰ সন্ধি হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰসন্ধি অন্য দুটামান উদাহৰণ যেনেকৈ হিমযুগ আলয় হিমালয় নীলযুগ অচল নীলাচল অন্তিম প্ৰশ্ন এই ভিডিঅ'ৰ নীৰৱ পঠনৰ এটা ভাল গুণ হ'ল কুৱেশ্যন নম্বৰ 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন নীৰৱ পঠন মানে সাইলেন্ট ৰিডিং যেটো ইয়াৰ এটা ভাল গুণ হ'ল শিক্ষকৰ মনোযোগ আকৰ্ষণ হয় প্ৰত্যক্ষ উপলব্ধি হয় পঠনৰ প্ৰতি আগ্ৰহ কমি যায় সোনকালে মুখস্থ হয় ইয়াৰে ক বিকল্পটো অশুদ্ধ গ বিকল্প অশুদ্ধ আৰু একেবাৰে শেষৰ বিকল্পটো অশুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰত্যক্ষ উপলব্ধি হয় খ বিকল্পটি শুদ্ধ উত্তৰ হয় কোৱেশ্যন নম্বৰ 20 মৰমৰ বন্ধু বান্ধৱীসকল কেনে পালে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কমেন্ট কৰি জনাবচোন আৰু যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ